ফুল আৰু সৌভাগ্যৰ মাজত সম্পৰ্ক কি? ফুল দেখিলে সৌভাগ্য উদয় হয় নেকি? পৃথিৱীত থকা বিভিন্ন প্ৰকাৰৰ ফুলে সফলতা, সুখ, শান্তি তথা অন্য কিছুমান দিশো সূচায় বুলি বহুতে মত পোষণ কৰে। ইয়াৰ সত্যতানো কিমান? নমস্কাৰ, আৰ্জেন HM ভিডিঅ' ব্লগছলৈ স্বাগতম। বহুদিন পিছত ভিডিঅ' এটা লৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ফুল বা ভালখিনি দেখুৱাই দিব। ফুল যিমানেই ধুনীয়া নহওক কিয় মৰ হৈ যাব, কিন্তু তথাপি সৌন্দৰ্য উপভোগ কৰিব জানো বাদ দিব। পৃথিৱীত আজিলৈকে প্ৰায় 4 লাখ প্ৰজাতিৰ ফুল আছে। আমি সঘনাই ৰাস্তাই ঘাটে দেখি থকা সৰু ডাঙৰ বনৰীয়া ফুলৰ প্ৰজাতিতে পৰে। আৰু আজি অন্য এবিধ ফুল দেখাম। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব। ব্ৰহ্মকমল। এই ফুলপাহক ভাৰতৰ অতিকে ৰেয়াৰ, লেজেণ্ডাৰী লগতে মাইথলজিকেল প্লান্ট বুলি ক'ব পাৰি। প্ৰকৃত ফুলপাহৰ সম্পূৰ্ণ বগা পাহিবোৰ তৰাৰ নিচিনা আৰু লগতে এটা অপূৰ্ব সুগন্ধ আছে। এই ফুলপাহ সূৰ্যাস্তৰ পিছৰ পৰা অৰ্থাৎ 7 বজাৰ পৰা ফুলিব আৰম্ভ হয় আৰু সম্পূৰ্ণকৈ ফুলিবলৈ প্ৰায় 2 ঘণ্টা সময় লয় আৰু প্ৰায় 8 ইঞ্চি ডায়ামিটাৰমান খোল খায়। আচৰিত ধৰণে অকল 1 নাইটৰ বাবে এই ফুলপাহ ফুলে। ব্ৰহ্মকমল ফুলপাহৰ নামটো সৃষ্টিকৰ্তা ব্ৰহ্মাৰ নামৰ পৰা হৈছে আৰু জুলাইৰ পৰা ছেপ্টেম্বৰৰ ভিতৰত এই ফুলপাহ ফুলে। হিন্দু মাইথলজিত ব্ৰহ্মদেৱ বহি থকা গোলপীয়া ৰঙৰ পদুম ফুলটো ব্ৰহ্মকমলৰ লগত মিল আছে। সেয়ে হয়তো বহুতে এই ফুলপাহক ব্ৰহ্মকমল বুলি ক'ব খোজে। এই ফুলপাহ মেডিচিনেল হাৰ্ব হিচাপে ব্যৱহাৰ কৰা হয়। তিতা সোৱাদযুক্ত এই ফুলপাহ টিবেটান মেডিচিন হিচাপে ব্যৱহাৰ কৰা হয়। অঞ্চল বিশেষে এই ফুলপাহক বহুতে পাৰিজাত বুলিও কয়, কিন্তু এই ফুলপাহ পাৰিজাত হ'ব নোৱাৰে, কাৰণ শেৱালি ফুলকো বহুতে পাৰিজাত বুলিয়ে কয়। ফুলপাহ ফুলে যিমান যি মতভেদ নহওক কিয়, এই পাহ সঁচা অৰ্থত ব্ৰহ্মকমলেই হয় আৰু ৰাতি ফুলে কাৰণে নাইট কুইন বুলি কয়। গতিকে কোনো ধৰণৰ বিভ্ৰান্তিৰ প্ৰয়োজন নাই বুলি ভাবিব পাৰি, কিয়নো বৰ্তমান সময়ত ফুল ভাল পোৱা বহুতৰে ঘৰত এই ফুলপাহ আছে। এই ফুলপাহ কমনলি কুইন অৱ দ্য নাইট, লেডি অৱ দ্য নাইট বুলিও জনা যায় আৰু ভাৰতত ব্ৰহ্মকমল বুলি জনা যায়। এই ফুলপাহ অৰ্কিড কেকটাছ প্ৰজাতিৰ অন্তৰ্গত। এই ফুলপাহ 2 ধৰণৰ আছে। ইয়াৰ অন্য এটা প্ৰজাতি উত্তৰাখণ্ডৰ ষ্টেট ফ্লাৱাৰ হয়। বিশ্বাস কৰাসকলৰ বাবে যে এই ফুলপাহ ফুলা দেখে সেইটো সৌভাগ্য বুলি গণ্য কৰিব পাৰি। গুণ যিমানেই নাথাকক কিয় মাত্ৰ 8ৰ পৰা 10 ঘণ্টা সময়হে এই ফুলপাহ ফুলে, কিন্তু সেইবুলিয়ে গুণীৰ সমাদৰ জানো কমি যাব? প্ৰকৃত যিটো ব্ৰহ্মকমল সেইটো হিমালয়ৰ পাৰ্বত্য এলেকাত পোৱা যায়। ভাৰতৰ উত্তৰাখণ্ড, ম্যানমাৰৰ উত্তৰাংশ আৰু দক্ষিণ পশ্চিম চীনতো এই ফুলপাহ পোৱা যায়। সাধাৰণতে হিমালয়ৰ 4500 মিটাৰ উচ্চতাত এই ফুলপাহ দেখা যায়। এই ফুলপাহক উত্তৰাখণ্ডৰ জাতীয় ফুল হিচাপে মান্যতা দিছে আৰু এই ফুলপাহ প্ৰায় 1 ফিটমান দৈৰ্ঘ্যৰ হয়। ভেষজ উদ্ভিদ হিচাপে ব্যৱহৃত এই ফুলবিধৰ সম্পূৰ্ণ গছজোপাই ব্যৱহাৰযোগ্য আৰু বৰ্তমান এই উদ্ভিদবিধ বিলুপ্তপ্ৰায় হ'বলৈ ধৰিছে, কাৰণ মানুহে নিজৰ প্ৰয়োজনত ব্যৱহাৰৰ বাবে এই গছবিধ। এপাহ সুন্দৰ ফুল দেখিলে মনটো ভাল লাগে, কিন্তু শুভ বা অশুভ নহয়, কাৰণ দিনটো শুভ হ'ব নে অশুভ হ'ব সেয়া সম্পূৰ্ণ নিৰ্ভৰ কৰে কৰ্মৰ ওপৰত। লগতে কওঁ যে এয়া প্ৰযুক্তিৰ যুগ, গতিকে ফুলপাহ দেখিলে সৌভাগ্য উদয় হয় বুলি ভবা কথাষাৰৰ শুদ্ধতা আপোনালোকৰ হাতত এৰি দিলোঁ। জ্ঞান থাকিলেও যদি বিজ্ঞান নাথাকে, তেতিয়াহ'লে জ্ঞানৰ মূল্য আশা কৰাৰ ধৰণে পোৱা নাযায়। সেয়েহে বিজ্ঞানে নস্যাৎ কৰা অন্ধবিশ্বাসক গুৰুত্ব নিদি কেৱল কষ্ট কৰি আগবঢ়াই সমীচীন হ'ব আৰু তেতিয়া ভাগ্য সকলোৰে হাতৰ মুঠিত থাকিব। আজিলৈ ইমানেই। কমেণ্ট বক্সত আপোনালোকৰ মতামত আগ্ৰহেৰে বাট চাম।